আমাৰ এই মাটি 63 চনতে কিনিছোঁ চব আছে তাৰ নাম দিলোঁ চব হেৰি খাজনা চাজনা চব দিয়া আছে হঠাতে কি হ'ল হঠাতে মানে এখেতৰ নামটো নাইকিয়া হৈ গ'ল নামটো নাইকিয়া হ'ল যেনিবা আমাৰ দখল আছে কোনো আশা নাই কিন্তু খাজনা চাজনা দিব নোৱাৰোঁ এতিয়া দখলত নাম নাই এখেতৰ নামটো নহ'লে কেনেকৈ হ'ব আৰু মাটিটো আমাৰ তাকে কি কমপ্লেইন আছে কমপ্লেইন সেইটো নিজৰ মাটিটো থাকি 63 চনতে কিনা মাটি এতিয়া আকৌ অতদিন কৰি থাকি মানুহে দখল হোৱা নাই সেই মাটি আকৌ কেনেকৈ কাৰ তালৈ গুচি গ'ল কাৰ নামত গ'ল কৰি দিম বুলি কৈছে জানো কি হয় 85 চনত নামজাৰি হ'ল চলি আছে তাৰপিছত আমাৰ খাজনা তাজনা দি থকা গৈছিলে 2009 চনত নামটো নাইকিয়া হৈ থাকিলে জমাবন্দীত 2009 তাৰ পৰা দেউতা যুঁজি আৰু মোৰ দেউতাটো ঢুকালেই দেউতা 18 চনত ঢুকালে নামটো নুঠে তাৰপিছত এতিয়া মায়েও বহুত দিন চেষ্টা কৰিলে আমিও কৰিছোঁ নহয়গৈ কামটো মানে কোনো পৰ্যায় নহয় বিভিন্ন এপ্লিকেশ্যন দি আছোঁ আজি খুব ভাল পদক্ষেপ লৈছে ছাৰ নিজে আহিছে লগ পাইছে আমাক এতিয়া অন্য একো নাই সেই অফিচিয়েল নথিখিনি চাই পেলাই দেউতাৰ নামটো মানে যাৰ পৰা কিনিছিলে তাৰ নামেই থাকি গ'ল দেউতাৰ নামটো তাত নোহোৱা হৈ গ'ল যেতিয়া কম্পিউটাৰাইজ কৰিলে বস্তুটো আমি ভাবিছোঁ তেনেকৈ বাকী অন্য কোনো ডিছপুট নাই কোনো বেলেগ মানুহো নাই কৈছে যাৰ নামৰ পৰা কিনিছিল তাৰ নামটো আছেতো তাৰ ঠাইত আমাৰ দেউতাৰ নামটো উঠাব লাগে সহজ কাম যদি কৰোঁ বুলিলে কৰিব পাৰে ছাৰে কৈছে কৰি দিম বুলি তেখেতৰ 63 চনত